জিন্দাবাদ 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 ছাত্রমুখী হংগাম সমিতি জিন্দাবাদ 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 ছাত্রমুখী হংগাম সমিতি জিন্দাবাদ 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 যুব বাহিনী জিন্দাবাদ জিন্দাবাদ বিদেশী সৈন্য পঠা কৰিলে দিয়া নহব 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 বিজেপি মুৰ্দাবাদ 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 শৰ্মা মুৰ্দাবাদ 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 শৰ্মাৰ কাম হুঁচিয়াৰ শৰ্মা হুঁচিয়াৰ 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 আজি আমি ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো যে অসমে কাম নামানে অসমে কা আন্দোলনৰ জৰিয়তে 5জন তেজাল যুৱক ইতিমধ্যে বিজেপি চৰকাৰখনে হত্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি শিৱদৌলৰ সন্মুখৰ পৰা আমি কৃষক মুক্তিৰ পৰিয়ালে কৈছো যে অসমখন কেতিয়াও বিদেশী চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো হঠকাৰী সিদ্ধান্ত লৈছে গুণ্ডাৰাজ চলাই আছে এই সিদ্ধান্ত বাতিল কৰক যিহেতু তেওঁ বিদেশী ন্যায়াধিকৰণত চলি থকা যি গোচৰ আছিলে এই গোচৰ প্ৰত্যাহাৰ কৰি অসমখন বিদেশী চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে অসমতে অসমীয়া মানুহৰ থাকিবলৈ ঠাই নাই আৰু অসমৰ অসমীয়া মানুহক কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলাই ইঠাইৰ পৰা সিঠাইলৈ খেদি আছে আৰু আনফালে আমাৰ খিলঞ্জীয়া মানুহৰ মাজত ভাই ককাইৰ মাজত কাজিয়া লগাই অসমখন অশান্ত কৰি তেওঁ এফালেদি নি কাৰ জৰিয়তে তেওঁ বিদেশী ইয়াত অসমত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে গতিকে এই সিদ্ধান্ত বাতিল কৰক এই সিদ্ধান্ত বাতিল কৰিব লাগিব অন্যথা পুনৰ কা আন্দোলন কিন্তু অসমত গঢ়ি উঠিব তাৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো তুমি কেৱল জাতিৰ মাজত সংঘৰ্ষ লগাই বিদেশী চৰণীয়া পথাৰ কৰিবলৈ কেতিয়াও লোৱা সিদ্ধান্ত বাতিল কৰা অন্যথা আমি কেতিয়াও শান্ত নাথাকিম অসমৰ পৰা হিন্দুৱে হওক কি মুছলিমে হওক সকলো বিদেশী অসমৰ পৰা যাব লাগিব যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এটা নিৰ্দেশনাৰ যোগেদি বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছিল এই গোচৰবিলাক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে আৰু এই কথাটো আমি মানি নলো টোটেল বিদেশীৰ বিৰুদ্ধে কেছ আছিল ৬৯,৫০০ এতিয়া যেতিয়া এই নিৰ্দেশনাৰ যোগেদি ন্যায়াধিকৰণৰ পৰা কেছবিলাক পৰিহাৰ কৰা হ'ব তেতিয়াহ'লে ৬৯,৫০০ মানুহে অট'মেটিকেলি অসমৰ নাগৰিকত্ব পাব এনআৰচি দিলে এনআৰচিত বিদেশী ওলাল 19 লাখ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে 19 লাখৰ ভিতৰত 5 লাখ বিদেশী এতিয়া এই নিৰ্দেশনাটোৰ যোগেদি 5 লাখ বিদেশীয়ে অট'মেটিকেলি নাগৰিকত্ব পাব বিজেপি নেতা এজনে কোৱাৰ মতেই বাংলাদেশত অলৰেডি 1 কোটি মানুহ ৰৈ আছে অসমত নাগৰিকত্ব লাভৰ কাৰণে যদি আৰু 1 কোটি মানুহে নাগৰিকত্ব পায় তেতিয়াহ'লে আপোনালোকে জানিব যে অসমৰ যিটো ডেমোগ্ৰাফি অসমৰ যিটো মানুহৰ খিলঞ্জীয়া মানুহৰ যিটো দম দাদাগিৰি আৰু প্ৰভুত্ব বা অধিকাৰ সেইখিনি কিন্তু কমি যাব এহাৰেদি হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান লোকসকলক উচ্ছেদ কৰিছে এহাৰেদি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে তেওঁ বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু সেই আবেগৰ গইনালৈ আজি হিন্দু বাংলাদেশীক তেওঁলোকে অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে অসমত নাগৰিকত্ব দিব বিচাৰিছে এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি জাতীয় যুৱ বাহিনী কেতিয়াও মানি নলওঁ এইটো নহব হিমন্ত বিশ্ব শৰ্মাই মাফিয়াৰ দৰে মাওবাদী গুণ্ডাৰ দৰে গলিৰ গুণ্ডাৰ দৰে কিছুমান সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তবিলাক অসমীয়া মানুহৰ ওপৰত জাপি দিব এইটো কেনেকৈ হ'ব কা আন্দোলন কৰি আমাৰ 5জন ল'ৰা শ্বহীদ হ'ল সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য কোনে দিব সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য যেতিয়ালৈকে হিচাপ নহ'ব তেতিয়ালৈকে কা ইয়াত বলবৎ কৰিবলৈ দিয়া নহ'ব তেওঁ মাফিয়াৰ দৰে হিটলাৰৰ দৰে কাম কৰিব এইটো কথা কোনো নামানে আপোনালোকে জানে যে তেওঁ শিৱসাগৰখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিচাৰিছে কিন্তু কালিৰ নাগৰিক সভাই সেয়া বাতিল কৰি দিলে তেওঁ হাতেদি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰীক্ষাগাৰ নিৰ্মাণ কৰিব খুজিছে আৰু তাৰ গইনালৈ তাৰ আঁৰলৈ হিন্দু বাংলাদেশীক অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ বিদেশীয়ে সেয়া মিয়া মুছলমানে হওক সেয়া হিন্দু বাংলাদেশীয়ে হওক অসমৰ পৰা যাব লাগিব অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব অসমে 1971 চনলৈকে বিদেশী ল'লে আৰু বিদেশী অসমে নলয় আৰু বিদেশী অসমে কোনো পধ্যে সহ্য কৰিব নোৱাৰে অলৰেডি আমাৰ খিলঞ্জীয়া থলগিৰি মানুহৰ সংখ্যা কমি আহিছে আপোনালোকে জানেই আমাৰ ভাষালৈ সংকট নামি আহিছে আমাৰ গোটেই ব্যৱস্থাটোলৈ সংকট নামি আহিছে আমি কৈ আছো যে 6 জাতিৰ জনজাতিকৰণ কৰিব লাগে অসমক জনজাতীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগে আমি কৈ আছো যে আৰ্টিকল 371 এই অসমত লাগে এই কথাবিলাকৰ ওপৰত কোনো তেওঁলোকৰ কথা নাই এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ কোনো আলোচনা নাই এই কথাবিলাক তেওঁলোকে নামানে আজি 6 জাতিৰ জনজাতিকৰণ সন্দৰ্ভত বাৰম্বাৰ চৰকাৰখনে ঠগি আহিছে অসম চুক্তিৰ 6 নং দফাৰ যিটো ৰিপৰ্ট এই ৰিপৰ্ট তেওঁলোকে আজিলৈকে কেন্দ্ৰীয় চৰকাৰক সাবমিট নকৰিলে আৰু তাৰ এই কথাবিলাকটো আছেই আৰু এই কথাবিলাক সমাধান নকৰি তেওঁলোকে কৰিছে কি তেওঁলোকে হিন্দু বাংলাদেশী অসমত
সংস্থাপন কৰিব বিচাৰিছে, ইয়াৰ নাগৰিকত্ব দিব বিচাৰিছে, আৰু এই কথাটো আমি আমাৰ কৃষক মুক্তিৰ পৰিয়ালে কেতিয়াও মানি নলওঁ।